তোৰ পিছত হিটো বন্ধ হৈ গৈ আছে সৰকাৰি খণ্ডৰ বেংকৰো দেউলিয়া হোৱাৰ অৱস্থাৰ উপক্ৰম হৈছে সেইখিনি সময়ত আমাৰ অসমৰ এটা সংগঠনে নিজৰ প্ৰচেষ্টাত এটা বেংক থিয় কৰাব পাৰিছে তাতকৈ আৰু ডাঙৰ বাৰ্তাৰ কথা একো নাথাকে অসমৰ পৰা গতিকে আপোনালোকক তাৰ কাৰণে অশেষ অভিনন্দন শ্ৰীমন্ত শংকৰদেৱ সংঘই আমাক সাহস দি আহিছে কাৰণ অসমখন বিভিন্ন ধৰণৰ আগ্ৰাসনৰ সন্মুখীন হৈছো আমি জনগাঁথনিৰ আগ্ৰাসনৰ কাৰণে অবৈধ বিদেশীৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থাই আন্দোলন অব্যাহতই ৰাখিছো এই ক্ষেত্ৰত শ্ৰীমন্ত শংকৰদেৱ সংঘই আমাক দৃঢ় পৰামৰ্শ দি আহি আছে সহায় কৰি আছে আন এক আমি আগ্ৰাসনৰ সন্মুখীন হৈ আহিছো সেইটো হৈছে সাংস্কৃতিক আগ্ৰাসন অসমত হৈ অহা সাংস্কৃতিক আগ্ৰাসনৰ বিৰুদ্ধে কিন্তু শ্ৰীমন্ত শংকৰদেৱ সংঘই সন্মুখৰ পৰা নেতৃত্ব লৈছে আৰু সেই কথাটোৰ কাৰণে আমি সদায় আপোনালোকৰ লগত অতন্দ্ৰ প্ৰহৰী হিচাপে থাকিবলৈ বিচাৰো কাৰণ অসমত এতিয়া বিজতৰীয়া সংস্কৃতিৰ পুহাৰ মেলি আমাৰ জাতীয় চেতনা দুৰ্বল কৰিবৰ কাৰণে অহৰহ পৰিকল্পিত চেষ্টা চলি আছে আমি অসমৰ বাটে ঘাটে আজি দেখি থাকো যোৱা এটা দশকত এনেকুৱা কেতবোৰ উৎসৱ পাৰ্বণ পালন কৰিবলৈ আমি আৰম্ভ কৰিছো যিবোৰৰ অসমৰ সমাজ জীৱনৰ সৈতে দূৰ দূৰলৈকে কোনো সম্পৰ্ক নাই আমাৰ বিয়াৰ ধাৰণা সলনি হৈ গ'ল আমাৰ উৎসৱৰ ধাৰণা সলনি হৈ গ'ল আমাৰ জাতীয় উৎসৱতো বিভিন্ন ধৰণৰ ৰং সানিবলৈ চেষ্টা চলি আছে অহৰহ বিয়া আমাৰ যি ধৰণেই নাপাতক অসমীয়া সমাজ ব্যৱস্থাত বিয়া বহু ধৰণেৰে চলি আছে সকলোৱে নিজৰ নিজৰ আচাৰ নিজৰ নিজৰ ৰীতি নীতিৰ সৈতে বিয়া পাতি আছে কিন্তু অসমীয়া বিয়া 4 দিনীয়া 5 দিনীয়া কেতিয়াৰ পৰা হ'বলৈ আৰম্ভ কৰিলে আপোনালোকে নিজেই ভাবকচোন আজি অৰ্থনৈতিকভাৱে জাতিটো এনেই কুঙা হৈ গৈ আছো হিতাধিকাৰীৰ নিৰ্ভৰশীল এটা জাতিত সৃষ্টি হৈছো আজিকালি ৰজাঘৰে ডাঙৰ ডাঙৰ হোৰ্ডিং মাৰে যে এবাৰ 40 লাখ মানুহক অমুক আঁচনিৰ অধীনত সাঙুৰি ললো ভাল কথা কিন্তু আকৌ যদি উলুটাকৈ উপলব্ধি কৰিবলৈ চেষ্টা কৰো যে মাহে 1250 টকাৰ কাৰণে যদি লাখ লাখ জনতা চৰকাৰৰ মুখলৈ চাই থাকিব লগা হৈছে তেতিয়াহলে ৰাজ্যখনৰ অৰ্থনৈতিক উন্নতি কি হৈছে গতিকে এনেকুৱা এটা অৰ্থনৈতিক পটভূমিত আমি যদি 3 দিনীয়া 4 দিনীয়া 5 দিনীয়া বিয়া পাতিবলৈ আৰম্ভ কৰো এইটো সাংস্কৃতিক আগ্ৰাসন নহয় কি আপোনালোকে কওক আমাৰ বিয়াত আগতে বিয়া নাম গাইছিলে বিয়া নাম আমাৰ সংস্কৃতিৰ আধাৰ কইনা বিদায় দিয়াৰ সময়ত তাত থকা আয়তীসকলে গাইছিলে তাত থকা আইমাতৃসকলে গাইছিলে নামদাং নদীতে শিলৰে সাকু দেউতাক মই নেদেখি কিদৰে থাকো সেই বিয়া নাম আঁতৰি গ'ল এতিয়া তাত নতুন স্থান ললে বন্দৰে বন্দো মেৰে চলে চচুৰাল কেতিয়াৰ পৰা এই সংস্কৃতি আৰম্ভ হৈছে অসমত আৰু এইটো হৈছে ক্ৰমশ আমি উপলব্ধি নকৰাকৈ গৈ থকা আগ্ৰাসন আৰু এনে আগ্ৰাসনৰ প্ৰেক্ষাপটত শ্ৰীমন্ত শংকৰদেৱ সংঘই নিজৰ মাটিৰ সৈতে শিপাৰ সৈতে গোন্ধ থকা বিষয়বোৰক লৈ আপোনালোক আগবাঢ়ি আছে সেই কাৰণে আমি আপোনালোকৰ প্ৰতি সদায় কৃতজ্ঞ আৰু সেই আদৰ্শ সেই চিন্তা সেই চেতনাৰে সৈতে সদৌ অসম ছাত্ৰ সন্থাও আগবাঢ়ি যাব বিচাৰো মই আৰু দীঘলীয়া কথা ক'ব বিচৰা নাই মাত্ৰ এটা অনুৰোধ আপোনালোকৰ প্ৰতি সংঘৰ প্ৰতি ৰাখিব বিচাৰিছো এখন সংগ্ৰাম ছাত্ৰ সন্থায়ো আৰম্ভ কৰিছো এই সংগ্ৰামখন আপোনালোকেও বিভিন্ন সময়ত ইয়াৰ আগত দেখিছো সেৱা বাহিনীয়ে কৰিছে বিভিন্ন সময়ত আৰু বলিষ্ঠভাৱে যদি আপোনালোকেও আৰম্ভ কৰে আমি যৌথভাৱেও যদি আৰম্ভ কৰিব পাৰো সেইটো হৈছে ড্ৰাগছৰ বিৰুদ্ধে এখন সংগ্ৰাম ছাত্ৰ সন্থাই এই কথাটোক লৈ আমি পণ বান্ধিছো আৰু বিচাৰিছো যে শ্ৰীমন্ত শংকৰদেৱ সংঘয়ো যদি এই ক্ষেত্ৰত নেতৃত্ব লয় তেতিয়াহ'লে এই সংগ্ৰামখন সফল নহৈ নোৱাৰে কাৰণ আপোনালোক খুব সুসংগঠিত আমাৰ ছাত্ৰ সন্থাৰ পৰিয়ালে প্ৰতি এজন বা দুজন সদস্য থাকে সেই ছাত্ৰ হৈ থকাজনী আমাৰ সদস্য আপোনালোকৰ গোটেই পৰিয়ালটো গোটেই বংশটো আপোনালোকৰ সংগী গতিকে আপোনালোকে যদি এই ক্ষেত্ৰত নেতৃত্ব ল'বলৈ আৰম্ভ কৰে তেতিয়াহ'লে নিশ্চিতভাৱে জাতিটো উদ্ধাৰ পাব কাৰণ জাতিটোৰ মাজত ড্ৰাগছৰ বৰ বিষ খুব পৰিকল্পিতভাৱে মেলি দিয়া হৈছে আমাৰ যিসমূহ পথাৰৰ মাজত থকা ডাঙৰ গছ কেইজোপাৰ তলত এটা সময়ত আমাৰ ৰোৱনী দাৱনীয়ে জলপান খাইছিল হালুৱা হজুৱাই তাত চাহ খাইছিলে তাত আজিকালি দুপৰীয়া সেই পৰিৱেশ নাপায় তাত ডেকা ল'ৰাই লগ হৈ ড্ৰাগছ খাবলৈ আৰম্ভ কৰা পৰিৱেশৰ আৰম্ভ হৈছে আমি সকলোৱে জানো আমাৰ অঞ্চলসমূহত ক'ত ড্ৰাগছৰ সৰবৰাহ হ'বলৈ আৰম্ভ কৰিছে ক'ত চেঙেলীয়া ল'ৰা ছোৱালীয়ে গোট খাই নিষেধ বস্তুসমূহ খাবলৈ আৰম্ভ কৰিছে চাবলৈ আৰম্ভ কৰিছে সেই অভিজ্ঞতা উপলব্ধি গাঁৱৰ ৰাইজৰ হৈছে আমি বিভিন্ন অঞ্চললৈ গ'লে এই কথাবোৰ কয় আমি কিন্তু অসমকে বৰ বিহৰ পৰা ৰক্ষা কৰিব লাগিব কাৰণ
এই প্ৰজন্মটো আমাতকৈ তলৰ প্ৰজন্ম, আমাৰ প্ৰজন্ম, আমাতকৈ ওপৰৰ প্ৰজন্ম যদি আমি ড্ৰাগছৰ কবলত পৰো, আজিৰ পৰা 50 বছৰ 100 বছৰ পিছত কিন্তু অসমীয়া জাতিটো আমি আধ্যাত্মিক চিন্তা চেতনাটো দূৰৰে কথা, জাতীয় চিন্তা চেতনাটো দূৰৰে কথা, জীয়াই থাকিবলৈ সংগ্ৰাম কৰিব লাগিব। পৰিয়ালৰ মাজত ভাতৃত্ববোধৰ কাৰণে যুঁজিব লগা হ'ব, বঙহে বঙহৰ শত্ৰু হৈ পৰিব। গতিকে সেই পৰিৱেশলৈ নাযাবৰ কাৰণে ড্ৰাগছৰ বিৰুদ্ধে ছাত্ৰ সন্থাই আমি সংগ্ৰাম কৰিবলৈ পণ লৈছো। আৰু এই সংগ্ৰামত শ্ৰীমন্ত শংকৰদেৱ সংঘৰো অভিভাৱকত্ব, সমৰ্থন আৰু সাহস বিচাৰি আপোনালোক আটাইলৈকে পুনৰ শ্ৰদ্ধা নিবেদি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ উত্তৰ উন্নতি কামনা কৰি আমাৰ ক'বলগীয়াখিনি সামৰিছো। আমি একেলগে আছিলো, একেলগে আছো, একেলগে থাকিম, হাতে হাত ধৰি আগবাঢ়িম, সফলতাৰ আকাশ চুমিম। ধন্যবাদ। জয় অসম। কৃষ্ণ। এয়া আপোনালোকে শুনিলে সদৌ অসম ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি উৎপল শৰ্মাদেৱৰ বৰ তত্ত্বপূৰ্ণ বক্তব্য তেখেতে ৰাখিছে। আমাৰ অসমৰ সকলো লোকেই এইবিলাক উপলব্ধি কৰাৰ প্ৰয়োজন আছে। তেখেতে যি ড্ৰাগছ প্ৰতিৰোধৰ কথা ভাবিছে এয়া অতি উত্তম হৈছে। শ্ৰীমন্ত শংকৰদেৱ সংঘই অকল ড্ৰাগছেই নহয়, সমস্ত মাদক দ্ৰব্য যাতে আমাৰ লোকসকলৰ মাজৰ পৰা আঁতৰাব পাৰি, আমাৰ যুৱক যুৱতীসকলৰ পৰা আঁতৰাব পাৰি, তাৰ প্ৰচেষ্টা হাতত লৈছে। এই সংগ্ৰাম হাতত থাকিব। আমি ছাত্ৰ সন্থাই যদি ড্ৰাগছ প্ৰতিৰোধী আইন কাৰ্যসূচী হাতত লয়, আমি সকলো সময়তে সহায় কৰিম বুলি আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ তৰফৰ পৰা আমি তেখেতক প্ৰতিশ্ৰুতি দিছোঁ। কৃষ্ণ।